হ্যালো স্টুডেন্টস, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ অনুশীলনী 2.2 কোৱেশ্চন নম্বৰ 1ত কি দি আছে চোৱা। তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। যেটো দ্বিঘাত বহুপদ দিয়া আছে, ইয়াতে 6টা দিয়া আছে। কি কৰিব লাগিব? প্ৰথমতে শূন্য উলিয়াব লাগিব। শূন্য উলিওৱাৰ পিছত এই শূন্যবোৰৰ হহকবোৰৰ মাজত কি কৰিব লাগে? সম্পৰ্ক সত্যাপন কৰিব লাগে। সো যেটো নম্বৰ 1ত দিয়া আছে, Number 1 x square plus minus 2x minus 8 এটো শূন্য উলিয়াব লাগে। প্ৰথমতে ইয়াতে কি কৰিব লাগিব? যেটো বহুপদ দিয়া আছে, বহুপদৰ মধ্যম পদ বিভাজন উপপাদ্যটো প্ৰয়োগ কৰিম। তাৰ মানে চোৱা, x square minus x square হহক ইয়াতে কি আছে 1, গতিকে 1 into 8 এটো সাইডত তুমি কৰি ল'ব পাৰা। x square হহক 1 আছে আৰু লাষ্টত যেটো সংখ্যা আছে এটো পূৰণ কৰিম। 1 into 8 কিমান হ'ব? 8। এতিয়া চোৱা, 8ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰো কি পাও? 2 4 বাৰ যায়, 2 2 বাৰ যায়। গতিকে ইয়াতে 2 2 আৰু 2 এই তিনিটা আমি সংখ্যা পালো। ইয়াতে এই তিনিটা সংখ্যাক আমি এনেকৈ সজাম যাতে যোগ বিয়োগ কৰাৰ পিছত 2x ৰ সমান হয় আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে কাৰ সমান হ'ব লাগিব? 8 ৰ সমান হ'ব লাগিব। তেনেহলে চোৱা, যদি আমি ইয়াতে 4x + 2x কৰি দিও, so 4x ৰ লগত 2x মানে 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 8 হ'ব। আৰু 4x আৰু 2x মানে 4x ৰ পৰা 2x বাদ দিলে কিমান থাকিব? আমাৰ 2x থাকিব। অৰ্থাৎ মাজৰ যেটো 2x আছিল সেই পদটো আমি দুটা পদলৈ বিভাজন কৰিলো। -4x + 2x 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 1 আৰু 8 পূৰণ কৰিলে যিমান হয়তো সমান, অৰ্থাৎ 8 হৈ গ'ল। আৰু 4 ৰ পৰা 2 বাদ দিলে 2 থাকে, অৰ্থাৎ -4x + 2x এটো যদি আমি বিয়োগ কৰো তেনেহলে কিমান পাও? -2x পাও। অৰ্থাৎ এটো তুমি যোগ বিয়োগ কৰাৰ পিছত এটো মিলাই চাব লাগিব। তাৰ পিছত কি আছে? -8 যেটো আছে এটো দি দিলো। এতিয়া চোৱা, এই দুটা পদৰ পৰা কি কৰিব লাগিব? কমন ল'ব লাগিব। ইয়াতে x স্কয়াৰ আছে, 4x আছে, অৰ্থাৎ তেনেহলে কি কমন লম? দুয়োটাতে কি আছে? x আছে, গতিকে x টো কমন লম। x কমন ললে ইয়াতে বাকি থাকিব আমাৰ x আৰু ইয়াতে বাকি থাকিব আমাৰ 4, কাৰণ x ৰ লগত x পূৰণ কৰিছো x স্কয়াৰ আৰু x ৰ লগত 4 পূৰণ কৰিলে 4x, অৰ্থাৎ এটো মিলি গল। প্লাস ইয়াতে কিমান কমন ল'ব চোৱা? 2x আৰু 8, তেনেহলে ইয়াতে আমি 2 কমন লম। 2 কমন ললে ইয়াতে কি বাকি থাকিব? x আৰু -4, কাৰণ 2 ৰ লগত x পূৰণ কৰিলে 2x হয় আৰু 2 ৰ লগত 4 পূৰণ কৰিলে কিমান হয়? 8 হয়। অৰ্থাৎ ইয়াতে যি সংখ্যা যেটো কমন লোৱা হ'ব ইয়াতে সেই একেটাই কমন ল'ব লাগিব, অৰ্থাৎ x - 4, ইয়াতে x - 4। গতিকে 2 ৰ লগত x পূৰণ কৰিলে 2x হ'ব আৰু 2 ৰ লগত 4 পূৰণ কৰিলে 8 হয়। গতিকে এটো কমন লোৱা হৈ গ'ল। এতিয়া চোৱা, যেটো x আছিল x + 2, অৰ্থাৎ কমনৰ বাহিৰত যিখিনি আছে সেইখিনি লিখিলাম বেলেগকৈ, x আৰু +2 লিখিলো। আৰু ইয়াতে চোৱা x - 4 দুটা আছে, একবাৰ লিখিম x - 4, এটো হৈ গ'ল। এতিয়া কি কৰিব লাগিব? শূন্যৰ লগত তুলনা কৰিব লাগিব, কাৰণ বহুপদটো কি উলিয়াব কৈছে? শূন্য উলিয়াব কৈছে। সেই কাৰণে প্ৰথমতে কি শূন্যৰ লগত তুলনা কৰিব লাগিব। therefore কি লিখিব পাৰিম? x + 2 = 0 আৰু x - 4 = 0। আইদাৰ অৰ এনেকৈ লিখিব পাৰা বা therefore দিলে হ'ব। x + 2 = 0 ৰ লগত তুলনা কৰিলো আৰু x - 4 0 ৰ লগত তুলনা কৰিলো, কাৰণ বহুপদটো কি উলিয়াব লাগে? শূন্য উলিয়াব লাগে। এতিয়া এটো সমাধান কৰা। x = 0 - 2, কাৰণ 2 ৰ আগত প্লাস ওফালে গলে কি হ'ব? মাইনাস হ'ব। ইমপ্লাইজ x = কিমান আহিব? -2। 0 পৰা -2 বাদ দিলে কিমান থাকে? -2 থাকে। সিমিলারলি ইফালে কৰা। ইমপ্লাইজ x = 0 + 4, 4 ৰ আগত কি মাইনাস ওফালে গলে কি হ'ব? প্লাস হ'ব। ইমপ্লাইজ x = 0 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব? 4 হ'ব। গতিকে ইয়াত x ৰ মান দুটা পালো, অৰ্থাৎ দুটা শূন্য পালো, এটা হল -2 আৰু 4। therefore কি লিখিম? নির্ণয় শূন্য দুটা, নির্ণয় শূন্য দুটা, নির্ণয় শূন্য দুটা -2, 4, অৰ্থাৎ শূন্য দুটা কি ভ্যালু পালো? -2 আৰু 4। গতিকে কোৱেশ্চনত চোৱা, কোৱেশ্চনত দিয়া আছে দ্বিঘাত বহুপদবোৰ শূন্য উলিওৱা, গতিকে শূন্য উলিওৱা হল, এইখিনি পাৰ্ট শেষ হৈ গল। তাৰ পিছৰখিনি চোৱা, এই শূন্যবোৰ হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। সম্পৰ্ক সত্যাপন কৰাৰ কাৰণে কি চাব লাগিব? চোৱা, নাও এতিয়া কি লিখিম? শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি
শূন্য দুটা সমষ্টি কিহেৰে বুজোৱা হয় আলফা প্লাছ বিটা শূন্য দুটা সমষ্টি এটা শূন্য আলফাৰে বুজোৱা হয় আৰু এটা শূন্য বিটাৰে বুজোৱা হয় গতিকে শূন্য দুটা সমষ্টি বা যোগফল কি হ'ব আলফা প্লাছ বিটা এতে সো আলফা প্লাছ বিটা ইয়াতে আলফা প্লাছ বিটা মানটো উলিয়াই লোৱাটো ভাল সো আলফাৰ মান কিমান দি আছে -2 আৰু বিটাৰ মান কিমান দি আছে 4 তেনেহলে -2 + 4 কিমান আহিব 2 আহিব কাৰণ 4 পৰা 2 বাদ দিলে 2 এটো হৈ গল এতিয়া সোৱা শূন্য দুটা সমষ্টি আলফা প্লাছ বিটা যেটো ফৰ্মুলা আছে ফৰ্মুলাটো হল -b/a এটো তোমালোকে মনত ৰাখিবা এটো ফৰ্মুলা হয় -b/a দুটা শূন্য দিয়া থাকিলে শূন্য দুটা সমষ্টি আলফা প্লাছ বিটা যেটো ফৰ্মুলা -b/a এতিয়া সোৱা -b/a অৰ্থাৎ -b ইয়াতে যেটো বহুপদ দি আছে এতে সোৱা 2x ৰ আগত কি আছে তো মাইনাস চিন আছে অৰ্থাৎ এটো ax² + bx + c এনেকুৱা ফৰ্মত আছে সেই কাৰণে কি যেটো -b/a এতে b ৰ মান কিমান -2 আৰু a ৰ মান কিমান দি আছে x² সহ কিমান আছে 1 গতিকে এতে মাইনাস দিব লাগিব এটো ফৰ্মুলা মাইনাস আৰু b/a অৰ্থাৎ x ৰ আগত 2 আছে এটো 2 টো হ'ব আমাৰ যেটো -2 আছে এটো হ'ব b ৰ মান কাৰণ -bx যেটো ফৰ্মুলা আছিল x ৰ আগত b গতিকে এটো -2 b ৰ মান -2 আৰু এই -2 হল আমাৰ ফৰ্মুলা মাইনাস গতিকে -b/a -2a এর মান কিমান দি আছে সো বহুপদটো সোৱা x² আগত কিমান আছে 1 অৰ্থাৎ এতে এর মান কিমান হ'ব 1 এতিয়া সমান কি লিখিম ইয়াতে সোৱা মাইনাস এই মাইনাসৰ ফৰ্মুলা যেটো -2 দিয়া হল তো -2 অৰ্থাৎ -2 টো কি হয় -2 টো x ৰ হহক হয় সো x ৰ হহক কিমান হয় -2 গতিকে ইয়াতে কি লিখিব লাগিব এই -2 ফৰ্মুলা মাইনাস আৰু -2 টো কি হয় x ৰ হহক এনেকৈ লিখিব লাগিব x ৰ হহক ওকে এনেকৈ লিখি ললো আৰু 1 টো কি হয় সোৱা যেটো বহুপদ দি আছে x² আগত কি আছে 1 আছে অৰ্থাৎ 1 টো কাৰ হহক হয় x² হহক গতিকে তলত লিখিব লাগিব x² ৰ হহক এটো হৈ গল x² হহক কাৰণ তলত 1b/a -b/a গতিকে এটো হহকৰ মাজৰ সম্পৰ্ক হৈ গল তো শূন্য দুটা সমষ্টি আৰু কি লিখিম শূন্য দুটা গুণফল আৰু শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কিহেৰে বুজোৱা হয় আলফা ইনটু বিটা এতিয়া সো আলফা ইনটু বিটা আলফাৰ মান কিমান -2 ইনটু বিটাৰ মান কিমান 4 গতিকে -2 ৰ 4 পূৰণ কৰিলে কিমান আহিব -8 আহিব তো ভ্যালুটো আহি গল এতিয়া আলফা বিটা অৰ্থাৎ শূন্য দুটা গুণফল বা পূৰণফল ইয়াৰ যেটো ফৰ্মুলা আছিল এটো আছিল আমাৰ c/a এটো তোমালোকে মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় শূন্য দুটা সমষ্টিৰ যেটো ফৰ্মুলা আলফা প্লাছ বিটা -b/a আৰু শূন্য দুটা গুণফল আলফা বিটা c/a এতিয়া সোৱা c/a ইয়াতে c যেটো দি আছে অৰ্থাৎ ax² + bx + c যেটো বহুপদ দি আছিল তো c ৰ মান কিমান -8 এতে c ৰ মান কিমান হ'ব -8 আহিব আৰু এর মান কিমান হয় আগৰ নিচিনা x² আগত কি আছে 1 এটো এর মান হয় গতিকে ইয়াতে কি আহিব আমাৰ 1 আহিব এতিয়া সোৱা হহকৰ লগত সম্পৰ্ক কৰি -8 টো সয়াতে কোনো চলক নাই সেই কাৰণে এটো কি ধ্ৰুবক গতিকে এটো ধ্ৰুবক হৈ যাব মানে সংখ্যা এটো আক্ষৰিক সংখ্যাতে দি আছে এটো ধ্ৰুবক পদ বা ধ্ৰুবক লিখিব পাৰা ধ্ৰুবক পদ আৰু 1 যেটো দি আছে 1 টো কাৰ হহক হয় সো x² আগত 1 আছে গতিকে এটো কি x² হহক হয় গতিকে এটো কি হ'ব আমাৰ x² ৰ হহক গতিকে সোৱা এটো শূন্যৰ হহকৰ মাজৰ সম্পৰ্ক সত্যাপন হৈ গল শূন্যৰ হহকৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিবলৈ শূন্য দুটা সমষ্টিৰ লগত তুলনা কৰিব লাগিব আৰু শূন্য দুটা গুণফল এনেকৈ লিখি এটো হহকৰ লগত সম্পৰ্কটো কৰিব লাগিব therefore যেটো লাস্ট লিখিব পাৰা therefore শূন্যবোৰ আৰু হহকবোৰৰ মাজৰ therefore বহুপদটোৰ শূন্যবোৰ আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক
সম্পর্ক সত্যাপন করা হল। therefore বহুপদটো শূন্য আৰু হৰকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হল। গতিকে এইখিনিলৈকে হ'ল আমাৰ এনসাৰ। গতিকে এনেকৈ তোমালোকে কৰিব লাগিব। এই পিছৰটো চোৱা, পিছৰটো অলপ তোমালোকে প্ৰেক্টিছ কৰি চাব পাৰা। এইটো কি দি আছে 4s² - 4s + 1 এইটো কৰি চাব পাৰা। চোৱা 2 নম্বৰটো মই লিখি লৈছোঁ 4s² - 4s + 1 তেনেহ'লে s² হোক 4 আৰু যেটো সংখ্যা যেটো ধ্ৰুবক পদ 1 এটো পূৰণ কৰা। ফাৰ্ষ্টটো লাষ্টটো পূৰণ কৰিলে কিমান হ'ব 4 আহিব। আৰু 4ক তুমি যদি উৎপাদক বিশ্লেষণ কৰা 2 × 2 = 4 গতিকে ইয়াতে দুটা সংখ্যা আছে 2 আৰু 2 গতিকে মাজৰ পদটো তুমি এনেকৈ বিভাজন কৰিব লাগিব যাতে যোগ বিয়োগ কৰিলে -4s হয় আৰু এই দুটা সংখ্যা পূৰণ কৰিলে এই 4 × 1 4 হৈছিল সেই সমান হ'ব লাগিব। তাৰ মানে চোৱা এটো 4s² মাইনাস ইয়াতে আমি যদি 2s - 2s কৰো চোৱা কাৰণ 2s আৰু -2s কৰিলে কি -4s আহে আৰু 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 4 হয়। গতিকে এনেকৈ লোৱাটো শুদ্ধ হ'ল +1 এনেকৈ তোমালোকে লিখিব লাগিব। অৰ্থাৎ ইয়াতে টোটাল 1 2 3 টা পদ আছে, তুমি 4টা পদলৈ বিভাজন কৰিব লাগিব। প্ৰথম যেটো পদ আৰু লাষ্টৰ যেটো পদ এটা একে থাকিব, মাজৰ পদটো কি কৰিব লাগিব বিভাজন কৰিব লাগিব। অৰ্থাৎ মাজৰ এটা পদ দুটালৈ বিভাজন কৰিব লাগিব। তো -2s -4s হ'ল আৰু 2 ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব আমাৰ 4 হ'ব। এতিয়া তুমি কমন ল'ব পাৰা 4s² 2s এই দুটাৰ পৰা কমন লোৱা। ইয়াতে s ইয়াতে s 2s আমি কমন ল'ম। ইয়াতে 2s মিনিমাম যেটো থাকিব এটো কমন ল'ব লাগিব। 2s টো কমন ল'ম তেনেহ'লে ইয়াতে বাকি থাকিব আমাৰ 2s - 1 কাৰণ 2s ৰ লগত 2s পূৰণ কৰা 4s² আৰু 2s ৰ লগত 1 পূৰণ কৰা 2s মানে এটো মিলি গ'ল মাইনাস ইয়াতে 1 কমন ল'ম। 1 কমন ল'লে চোৱা 2s - 1 অৰ্থাৎ ইয়াতে যেটো কমন ল'বা হেইটোকে ইয়াতে কমন ল'ব লাগিব। ইয়াতে চোৱা 1 ৰ লগত 2s পূৰণ কৰা 2s হ'ব, 1 ৰ লগত 1 পূৰণ কৰা 1 হ'ব কিন্তু ইয়াতে প্লাস আছে কিন্তু ইয়াতে মাইনাস দিয়া হ'ল কাৰণ ইয়াতে মাইনাস ইয়াতে মাইনাস মাইনাসে কি হ'ব ইয়াতে প্লাস হ'ব। গতিকে ইয়াতে প্লাস দিলে ভুল হৈ যাব। এতিয়া চোৱা কমনৰ বাহিৰখিনি লোৱা 2s - 1 এটো কমনৰ এটো 2s আৰু এটো -1 কমনৰ বাহিৰখিনি লোৱা হ'ল আৰু যি দুটো কমন আছে এটো একবাৰ আমি লিখিম 2s - 1 অৰ্থাৎ দুয়োটা ক্ষেত্ৰতে সেম আহি গ'ল 2s - 1 আৰু 2s - 1 ওকে। এতিয়া কি কৰিব লাগিব শূন্য উলিয়াব লাগিব। 2s - 1 = 0 লগত কম্পেয়াৰ কৰিম আৰু ইফালে লিখিম 2s - 1 = 0 লগত কম্পেয়াৰ কৰিম ইমপ্লাইজ তেনেহ'লে চোৱা 2s = 0 + 1 কাৰণ 1 ৰ আগত মাইনাস ওফালে গ'লে প্লাস অৰ্থাৎ 2s = 0 ৰ লগত 1 যোগ কৰিলে কিমান আহিব 1 আহিব অৰ ইমপ্লাইজ s = কিমান আহিব ইয়াতে 1/2 ঠিক তেনেকৈ ইয়াতে সেম ভ্যালু আহিব 2s = 1 or implies s = 1/2 সেম ভ্যালু আহিব কাৰণ দুয়োটা মানে কি আহিছে। therefore নির্ণয় শূন্য দুটা আমি লিখিম therefore নির্ণয় শূন্য দুটা বা বহুপদটোৰ শূন্য দুটা এনেকৈ লিখিব পাৰা। therefore নির্ণয় শূন্য দুটা কি হ'ব 1/2, 1/2 কাৰণ দুয়োটা ক্ষেত্ৰতে সেম আহিছে 1/2 1/2 এটো শূন্য বহুপদটো শূন্য উলিওৱা হ'ল। এতে কি সম্পৰ্ক উলিয়াব লাগিব। সম্পৰ্ক উলিয়াবৰ হলে কি কৰিব লাগিব আগৰ নিচিনাকৈ শূন্য দুটাৰ সমষ্টি উলিয়াব লাগিব। না এতিয়া শূন্য দুটাৰ সমষ্টি কিহেৰে বুজা আলফা প্লাস বিটা। আলফা প্লাস বিটা ইয়াতে আলফাৰ মান 1/2 বিটাৰ মান 1/2 1/2 যোগ কৰিলে কিমান আহে 1 আহে। এটা মানটো উলিয়াই থৈ দিলো। এতিয়া আলফা প্লাস বিটা যেটো ফৰ্মুলা আছিল -b/a এটো ফৰ্মুলা আছিল -b/a তেনেহ'লে ইয়াতে মাইনাসটো দিব লাগিব এটো ফৰ্মুলা মাইনাস তে b ৰ মানটো চাব লাগিব। সো b ৰ মানটো ক'ত চাবা যেটো আমাৰ দ্বিঘাত বহুপদ দি আছে এইটো ax² + bx + এইটো ফৰ্মুলা যদি তুলনা কৰি লোৱা হয় ইয়াতে b ৰ মান হ'ব s ৰ যেটো সহগ আছে এটো s ৰ সহগ কিমান -4 অৰ্থাৎ ইয়াতে b ৰ মানটো কিমান আহিব ইয়াতে -4 সো এটা কিমান আহিব -4 এই মাইনাসটো ফৰ্মুলা মাইনাস আৰু b ৰ মান মাইনাস দিয়া আছে আৰু তলত এৰ মানটো কিমান দিয়া আছে চোৱা এৰ মান s² সহগ এটো এৰ মান হয় গতি s² সহগ কিমান দিয়া আছে ইয়াতে 1 দিয়া আছে 4 দিয়া আছে গতি ইয়াতে 4 লিখিলো। এতিয়া চোৱা সহগ এটা সম্পৰ্কটো কৰিব লাগে চোৱা -4 এতিয়া এটো -b অৰ্থাৎ b যেটো আছিল এটো ইয়াতে -4s এটো কাৰ মান এটো
এছৰ মান অৰ্থাৎ এইটো এছৰ হওক মাইনাছ কি লিখিব লাগিব ইয়াতে এছৰ হওক লিখিব লাগিব ওকে কাৰণ এইটো এছৰ হওক হয় আৰু 4 ইয়াতে দি আছে 4টো কাৰ মান আছিল এৰ মান অৰ্থাৎ এটো ইয়াতে কি আহিব চোৱা এছ স্কয়াৰ আগত 4 আছে অৰ্থাৎ এটো কি এছ স্কয়াৰৰ হওক হয় সেই কাৰণে ইয়াতে কি লিখিব লাগিব এটো এছ স্কয়াৰৰ হওক এছ স্কয়াৰ হওক এটো হৈ গল শূন্য দুটা সমষ্টি হহকৰ লগত সম্পৰ্ক হৈ গল এতিয়া শূন্য দুটাৰ এন আৰু শূন্য দুটা গুণফলটো চাব লাগিব শূন্য দুটাৰ গুণফল বা পূৰণফল লিখিব পৰা শূন্য দুটা গুণফলক কিহেৰে বুজোৱা হয় আলফা ইনটু বিটা আলফাৰ মান কিমান 1/2 ইনটু বিটাৰ মান কিমান 1/2 তেনেহলে কিমান আহিব 1/4 আহিব এটো ভ্যালু এতে আলফা ইনটু বিটাৰ যেটো ফৰ্মুলা আছিল c/a তোমালোকে জানা c/a এতে c মানে হল যেটো ইয়াতে বহুপদ দি আছে ax² + bx + c ইয়াতে c ৰ মান কিমান 1 c ৰ মানটো কিমান দি আছে 1 আৰু a ৰ মান কিমান দি আছে 4 আগৰ নিচিনা 4 পালো এতে 1 টো কি হয় তো ধ্ৰুবক পদ হয় কাৰণ ইয়াৰ লগত কোনো চলক নাই গতিকে এটো কি ধ্ৰুবক পদ আমি লিখিব পাৰিম ধ্ৰুবক পদ আৰু 4 কি আছিল সো যেটো দ্বিঘাত বহুপদ দি আছে এতে 4s² অৰ্থাৎ 4 টো হ'ব s² হহক হ'ব কিন্তু এটো মাইনাস 4 এটো s ৰ হহক আৰু এটো অনলি 4 দি আছে গতি এটো s² হহক এতে কি লিখিব লাগিব আমাৰ s² ৰ হহক s² হহক গতি এটো সম্পৰ্ক সত্যাপন হৈ গল therefore কি লিখিব লাগিব therefore বহুপদৰ শূন্য আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হল therefore বহুপদ বা শূন্য আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হল গতিকে এইখিনি লেখা হ'ব आंसर তেছৱা তো যিখিনি দিয়া আছে তো 3 4 5 এগুলো তোমালোকে প্ৰ্যাকটিছ কৰিবা আজি এইখিনি লেখা থাকিব তথাপি মই ইয়াৰ নেক্সট ভিডিঅ'টোত বাকি যিবোৰ দিয়া আছে বহুত ইম্পৰ্টেন্ট হয় সেই সম্পৰ্কে আলোচনা কৰিম